ধমধমাৰ গোৱালবিলৰ পথাৰত সমূহীয়া ভুই ৰোৱা পৰ্ব পথাৰত একেলগে কঠীয়া ৰোপণ কৰিলে শতাধিক ৰোৱনীয়ে ব্যস্ততাপূৰ্ণ শাওনৰ মাহ এয়া কৃষক ৰোৱনীয়ে পথাৰত ভৰি থকা সময় বোকাপানীৰে ভৰপূৰ পথাৰত কপালৰ ঘাম মাটিত পেলাই কৃষক ৰোৱনীৰ সপোন ৰছাৰ মাহ শাওনৰ এই পথাৰতে আজি সমূহীয়া ভুই ৰোৱাত ব্যস্ত শতাধিক ৰোৱনী পথাৰত বিহু নাচি গীত গাই ভুই ৰোৱাত ব্যস্ত এইসকল ৰোৱনী পুলিছে বসন্ত বিজাননী বহাগৰ প্ৰতিটো বহাগতে মৰম জাতি ৰোৱনীৰ সমানে কঠীয়া দিয়াত ব্যস্ত কৃষক এনে নান্দনিক দৃশ্যৰে মুখৰিত হ'ল ধমধমাৰ গোৱালবিল গাঁৱৰ পথাৰ আজি গাঁওখনত আছিল সমূহীয়া গোছ লোৱা পৰ্ব গোৱালবিল গাঁও উন্নয়ন সমিতিয়ে সমূহীয়াকৈ কৰা শালি ধানৰ খেতিত গোছ দিবলৈ ওলাই আহে গাঁওখনৰ শতাধিক ৰোৱনীসকলে গোছ লোৱা পৰ্বৰ আনন্দত পথাৰত গীত গাই বিহু নাচি ৰোপণ কৰে কঠীয়া গাঁৱত সমূহীয়া পথাৰত আমি গোটেই গাঁৱৰ মহিলাই লগ লাগি প্ৰায় 7 বিঘা মাটিৰ ভুই আমি সবে মিলি ৰোওঁ প্ৰত্যেক বছৰে আমাৰ ইয়াত ভুই ৰোৱা পৰ্ব চলি থাকে মাননীয় শ্ৰী সভাপতি নৰেন দাসৰ তত্ত্বাৱধানত আমি মহিলাসকলে ভুই ৰোবলৈ আগবাঢ়ি আহিছোঁ আমাৰ গোৱালবিল গাঁৱত প্ৰায় 10টা আত্মসহায়ক গোট আছে সেই গোটৰ মহিলাখিনিও আমি প্ৰত্যেক বছৰে জড়িত হওঁ গাঁওখনৰ গাঁও উন্নয়ন সমিতিয়ে প্ৰতি বছৰে 20 বিঘা মাটিত সমূহীয়াকৈ শালি ধানৰ খেতি কৰি আহিছে এই ধান খেতিৰ বাবে গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ লোক ওলাই আহে খেতিৰ কাম কৰিবলৈ পথাৰত আলি দিয়া কঠীয়া তোলা আদি কাৰ্য পুৰুষসকলে কৰাৰ বিপৰীতে মহিলাসকলে ভুই ৰোৱা কাৰ্য সম্পাদন কৰে এই গোছ লোৱা পৰ্বত ৰোৱনীসকলক পৰম্পৰাগত জলপানেৰে আপ্যায়ন কৰা হয় আমাৰ কাৰণে খুব সৌভাগ্যৰ দিন আজি আমি শাওনৰ মাহত পথাৰত একেলগ হৈ আমি ৰোৱনীসকলে পথাৰত বোকা ৰুই আছে এইটো এটা সম্প্ৰীতি মিলাপ্ৰীতি একতাৰ বান্ধন এইটো আমাৰ আজিৰ নহয় অতীতৰে পৰা চলি আহিছে আকৌ ভৱিষ্যতলৈ এনেকৈ চলি থাকিব আমি মিলাপ্ৰীতিৰে ৰোৱনীসকলে পথাৰত ৰং ধেমালি কৰি পথাৰত বোকা ৰুই আছে আৰু পুৰুষসকলে কঠীয়া দি আছে ৰোৱনীসকলক এইটো আমাৰ পৰম্পৰা ভৱিষ্যতেও থাকিব অনাগত দিনতো থাকিব গোৱালবিল গাঁও উন্নয়ন সমিতিৰ সভাপতি নৰেন দাস আৰু উপসভাপতি ধৰণী দাসে জানিবলৈ দিয়া মতে 95% কৃষক পৰিয়াল থকা গাঁওখনৰ লোকসকলে পৰম্পৰাগতভাৱে প্ৰতি বছৰে এইদৰে শালি ধানৰ খেতি কৰি আহিছে এই কৃষিৰ পৰা পোৱা ধন বিক্ৰী কৰি গাঁও উন্নয়নৰ কাম কৰি থকা হৈছে আমাৰ খৰাং বতৰ হয়তো আমাৰ কৃষক ৰাইজে খুব হাবুডাবু খাব লগা হৈছে পানীৰ কাৰণে পানী আমি নিজাকৈ গাঁৱৰ ৰাইজে খৰচ কৰি মেচিন লগাই পানী সিঁচি ৰোৱনীসকলক আমি বোকা ৰোৱাৰ কাৰণে আমি বোকা পথাৰত ৰুবৰ কাৰণে আমি সাজু কৰি ৰাখিছোঁ গোটেই দুখৰ বিষয় আমি প্ৰত্যেক বছৰে এনেকৈ খেতি পথাৰত একেলগ হৈ খেতি চলাই আছোঁ যদিও কিন্তু চৰকাৰক আমি নিবেদন কৰি আহিছোঁ যে আমাক আগতীয়াকৈ তেখেতসকলে বীজ দিয়ক আৰু খৰাং হ'লে আমাক পানীৰ মেচিন ছাপ্লাইৰ ব্যৱস্থা কৰি দিয়ক আমি অতীজৰে পৰাই কৈ আহি আছোঁ কিন্তু চৰকাৰে এতিয়ালৈকে আমাক হয়তো সেইখিনি সুবিধা দিয়া নাই পোৱা নাই সেইকাৰণে আমাৰ অসুবিধা হৈছে আৰু এই কৃষক ৰাইজে মিলি আমি অকণমান ধান খেতি পাই উন্নয়ন পুঁজিত আমি ব্যৱহাৰ কৰোঁ যিকোনো আমাৰ সামাজিক আমাৰ অনুষ্ঠানত আমি এই পুঁজিটো ধান খেতিবিলাক চপাই বেছি বা উন্নয়নৰ কাম কৰোঁ কিন্তু ভৱিষ্যতেও এনেকৈ আমি আমাৰ উন্নয়নৰ কাম চলাই থাকিম